আমাৰ একেবাৰে বহুত কষ্ট এটা হৈছে কিন্তু যিহেতু গোটেই ঘৰৰ কামখিনি এওঁ কৰিব লৈছে কিন্তু মনটো বেয়াও লাগে তথাপি ক'ব লাগিব ক'ব লাগিব ৰাইজসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চানডে হয়, চানডে জানেই নহয় আৰু কিমান কাম থাকে। ৰাতিপুৱাতে চাহকাপ খাই ল'লোঁ, এওঁ বাহিৰত লাগি আছে গাড়ী চাফা কৰাত। মই আকৌ এয়া বিচনাখন পাৰি ল'লোঁ, চাহ তাহ খালোঁ। এতিয়া লাগি যাওঁ আৰু কামত, বহুত কাম আছে। গতিকে আৰু এতিয়া প্ৰথমে ডাইনিংখন অকণমান চিজিল কৰি লওঁ। দেখিছে নহয় গোটেই বস্তু নদন বদন হৈ আছে। কালি এইবোৰ কিবাকিবি আনিলে তেওঁ, দেওবাৰে যিহেতু ওলাই যোৱা নহয়, গতিকে অৱশ্যে আজি ৰাতিপুৱাই ওলাই গ'ল বাৰু তেওঁ। ওলাই গৈ এতিয়া সেইকাৰণে আহিলেগৈ ৰাতিপুৱা অকণমান সময়। মানে যিহেতু কি চানডে তেওঁ নচলাই ন, কেতিয়াবাতো চলাই বাৰু, কিন্তু আজি মানে কি তেওঁ নাম্বাৰ বহুতে লৈ থয় ন, ফোন কৰিলে ক'ৰবাত যাব লগা আছে বুলি। আৰু তেওঁক মানে নাজানো আৰু তেওঁ মানে মই নিজে ভাল বুলি কোৱা নাই, কিন্তু তেওঁক মানুহে বহুত ভাল পায় কাৰণে তেওঁ নাম্বাৰ ৰাখি থয় আৰু ক'ৰবাত যাব হ'লে মানে এওঁকে মাতে। সেইটো কাৰণে এওঁ মানে ৰাতিপুৱা আজি নাযাওঁ বুলি ভাবিও মানে যাব লগা হ'ল আৰু ধুনীয়াকৈ গৈ মেলি আহিলেগৈ, থৈ মেলি আহিলে। ক'ৰবাত যাব লগা আছিলে বোলে কোনোবা, তাৰপিছতে আকৌ আহি পাইছিলে, আকৌ কোনোবাই ফোন কৰিলে, আকৌ তেনেকৈ গ'ল। তেনেকৈ গৈ আৰু অকণমান সময় চলাই এতিয়া আহি সোমালেহি আৰু কৈছে আৰু এতিয়া নাযাওঁ আৰু বোলে, নহ'লে কামবোৰতো থাকি যাব, দেৰি হৈ যাব। ইফালে 10টা বাজিলে এতিয়া। তাকে মই কৈছোঁ গাড়ীখনো বহুত দিন মচা নাই বোলো, ধুনীয়াকৈ মুচি মেলি ধুনীয়াকৈ থোৱা। বতৰটো যিহেতু বেয়া হৈ আছে ন এইকেইদিন, তাকে আৰু এতিয়া গাড়ী বেটেৰী বাইক চাইক চব মানে তেওঁ এইবোৰ আগফালে কৰি আছে। মই ইয়াৰ ভিতৰৰ কামখিনি কৰি লওঁ আৰু আৰম্ভ কৰি দিওঁ আৰু কাম কৰিবলৈ। ৰাতিপুৱাই যি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তাৰপিছতে ভিডিঅ'টো কৰিবলৈ মানে ইমানেই কাম ওলাইছে নহয়। আজি চানডে যিহেতু পাকঘৰত কাম ওলাইছে, ভিতৰত কাম, মানে সকলোবোৰ চাফা মানে ভালকৈ কৰি দিওঁ আৰু দেওবাৰ দিনাখনে। কিন্তু সদায় মানে ইমানো সময় নাপাওঁ ন সদায় কৰি থাকিবলৈ। সেইটো কাৰণে এতিয়া কিবা পাকঘৰলৈ আহি বহি লৈছোঁ আৰু বনাই আছোঁ এফালৰ পৰা। সেয়াই আৰু দেওবাৰ বুলি কোৱাৰ লগে লগে মানে ভিডিঅ' বনাবলৈ সময় নাই। বিশেষকৈ কেমেৰামেন নাথাকিলে বৰ দিগদাৰ হয় অ'। ধৰি দিয়া মানুহ আকৌ ষ্টেণ্ডটো লৈ মিলাই সেইবোৰ কৰি থাকিবলৈ মানে থাকোঁতে আৰু কাম কৰা নহয় আৰু সেইটো কাৰণে ফেন বাঢ়ি আছোঁ খাওঁতে সন্ধিয়া হ'লে আমাৰ এজনে মেগী খাই আছে। মেগী বনাই দিলোঁ, শুলে। চানডেটো তেনেকৈ পাৰ হৈ যায়গৈ আৰু ভাতকেইটা খাই লৈ শুলে নহয়। এতিয়া আকৌ ভোক লাগিছে বোলো, মই নাই খোৱা মেগী, তেওঁক বনাই দিলোঁ এপেকেট। মই আকৌ একদম কাপোৰ উলিয়াই লৈছোঁ জাপিবলৈ। একদম মানে ইমান ভাগৰ লাগিল ন, অকণমান শুলোঁ। শুই এতিয়া উঠিছোঁ, উঠি এতিয়া মেগী বনাই দিলোঁ। মই এতিয়া এয়া কাপোৰগাল জাপিবলৈ উলিয়াই লৈছোঁ। একদম এগাল হৈ আছে কাপোৰ, এই জাপি মেলি লওঁ। টিভিটো লগাই লৈছোঁ। আজি নতুন যোৱাকালি তৰা হৈছিলে, আজিও তৰিছোঁ। ইমান ভাল লাগিলে নহয় যোৱাকালি শুই ন, মানে কৈছোঁ মহ চহ নাই নহয় একদম। আৰু ফেনখনৰ মানে হাৱাটো ইমানেই ধুনীয়াকৈ সোমাইছে, মানে ফেনৰ হাতত ধুনীয়াকৈ আপুনি পাই যাব মানে সঁচাকৈ ভাল একদম। মানে একদম মানে ক'বলৈ গ'লে আৰু সঁচাকৈ বৰ ধুনীয়া বস্তু উলিয়াইছে কিন্তু দেই। আমাৰ মানে ভাল লাগিছে, সেইটো কাৰণে আমি আনিলোঁ। এওঁ আকৌ এইবোৰ ক্লিপ লগাই আছে। এফালে এখন চেন লগা, চেনডাল খুলি, আৰু এফালে দৰ্জাখন ইমান ধুনীয়া লাগিছে সঁচাকৈ। মানে কালি ৰাতি যে ইমানে বহুত দিনৰ পাছত মানে ধুনীয়াকৈ শুইছোঁ তেনেকুৱা লাগিছে। বাকী আঁঠুৱাবিলাক মানে ডাঠ হয় ন, ফেনৰ হাৱাটো নোসোমাই মানে বহুত হেৰি লাগে। কিন্তু এইখন মানে পাতলা আৰু ফেনৰ হাৱাটো ইমান ধুনীয়াকৈ, আৰু মানে ওখ হয় ন, আৰু জিলিকি থাকে মানে ধুনীয়াকৈ ফটফটীয়াকৈ দেখি থাকে মানে ইফালৰ পৰা ধুনীয়াকৈ। বাকী আঁঠুৱাবিলাকত আমি দেখা নাপাওঁ ন বাহিৰৰ পৰা, এইটো মানে পুৰা ধুনীয়াকৈ দেখি থাকে। তো ভাল লাগিছে ন, মজা বস্তু আহিলে মানে একদম মানে এফৰ্ডেবল প্ৰাইচত আৰু মানে ভাল পাইছোঁ আৰু দেই আমি। মানে কি গম পায়নে, আঁঠুৱাখনৰ যিটো মানে বতাহ, সেই বতাহ ধুনীয়াকৈ মানে আহি যায়, সঁচাকৈ গাত লাগি যায় মানে। সেইটোৱে কৈছোঁ। ভাল লাগিছে। আমি এতিয়া তৰি লৈছোঁ মানে শুবলৈ হৈছে আৰু আমাৰ আজি সোনকালে শুম মানে, দেওবাৰ যে আজি কাম বন কৰি মানে ভাগৰ লাগি গৈছে। গতিকে ভিডিঅ'টো সামৰিলোঁ। আজি ভিডিঅ'টো তেনেকৈ ভালকৈ বনোৱা নহ'লে, আৰু যিকণ পাৰিছোঁ বনাইছোঁ আৰু যিহেতু বহুত ভাগৰুৱা হৈ থাকোঁ দেওবাৰ দিনাখন, সকলোখিনি কাম কৰিব লাগে ন, সেইটো কাৰণে। এতিয়া এয়া আপোনালোকক মানে আঁঠুৱাখন দেখুৱাম বুলি ভাবি আছিলোঁ কাৰণে আঁঠুৱাখন তৰাৰ সময়তে অকণমান এয়া এতিয়া আমি শুম আৰু ধুনীয়াকৈ ইমান মানে ভাল লাগিছে নহয়। এবাৰ বাহিৰৰ পৰা দেখাই দিম বাৰু ভালকৈ। আৰু ভিডিঅ'টো এটা কথা ক'ব যাওঁ দেই আপোনালোকৰ আগত, আমাৰ একেবাৰে বহুত কষ্ট এটা হৈছে কিন্তু
যিহেতু গোটেই ঘৰৰ কামখিনি এওঁ কৰিব লৈছে, কিন্তু মনটো বেয়াও লাগে, তথাপি ক'ব লাগিব। দেখাইছা আকৌ ক'ব লাগিব নে কি কয়, আপোনাৰ শ্বেয়াৰ কৰিব লাগিব নহয় নাজানো, কাৰণ তেওঁ সকলো কামখিনি নিজে মানে আকৌ লৈছে, সেইটোৱে মানে ভাল লাগিছে মানে। কাৰণ মই ব্যৱসায়ৰ ক্ষেত্ৰত মই বাহিৰত থাকোঁ নাই, সেই মানে অকণ বেয়াও লাগে। বনাই দিয়া পাৰিম, সেইখিনি শক্তি দিছে আৰু ভগৱান ন। হ'ব, তুমি লগত মৰম থাকিলে থাকিব, হ'ল আৰু। আপোনালোকৰ আশীৰ্বাদ থাকিব, আগুৱাই যাবলৈ চেষ্টা কৰিম নে কি কয়? সেইটোৱে। কমেণ্ট কৰি জনাব। বাই বাই। তেন্তে আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে মানে সামৰি দিওঁ বুলি ভাবিছোঁ। আৰু শেষত আপোনালোকৰ মাজলৈ বাহিৰৰ পৰা এখন কেনেকুৱা লাগিছে বিচনাখনত এবাৰ দেখাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দেই। বাই বাই।